ভাতৃত্ববোধ বৃদ্ধিৰ উদ্দেশ্যে বিশ্বনাথ চাৰিআলিত একগোট হ'ল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা 200ৰো অধিক বাইক ৰাইডাৰ্ছ। দীৰ্ঘদিন ধৰি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেশ্যনে বিশ্বনাথ চাৰিআলিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিলে ৰাইডাৰ্ছ মিট। দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা বাইক ৰাইডাৰ্ছে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। বিশ্বনাথৰ অৰুণাচল সীমান্তৱৰ্তী ভৰাজুলিত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাইডাৰ্ছ মিট। এই অনুষ্ঠানত দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা 200ৰো অধিক বাইক ৰাইডাৰ্ছে অংশগ্ৰহণ কৰিছে। নৈৰ পাৰত কেম্প সাজি নিশা অতিবাহিত কৰাৰ লগতে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰতিযোগিতাত। অনুষ্ঠানৰ লগত সংগতি ৰাখি পাঞ্জা, মটৰচাইকেল, শ্ল' ৰেচ, ৰছী টনা আদি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ৰাইডাৰ্ছসকলৰ মাজত। উদ্দেশ্যটো এনেকুৱা যে আমি এটা গেট টুগেডাৰ টাইপ হৈছে। এইটো এটা মানে গোটেই যিমানখিনি আমাৰ অল অসমৰ যিমানখিনি অসমৰ পৰা আহিছে, কিছুমান বাহিৰৰ পৰাও আহিছে, তো সেইখিনি মানে এটা মিট আপ হৈছে। আমি দুদিনীয়া কাৰ্যসূচী মানে নিউ ৰাইডাৰ্ছ মিট পাতিছোঁ। তো ফাৰ্ষ্ট ডে আমাৰ গোটেই ৰাইডাৰখিনি আহিছে, ৰাতি হৈ গৈছে গোটেইখিনি। তো ফাৰ্ষ্ট ডে আমাৰ তেনেকুৱা প্ৰগ্ৰাম একো নাছিলে, কালচাৰেল প্ৰগ্ৰাম আছিলে। তো ছেকেণ্ড ডে আজি আমি মিট পাইছোঁ। গেমছ আছিলে আমাৰ, তেনেকৈ পাঞ্জা আছিলে, টাগ অফ ৱাৰ আছিলে, শ্ল' ৰেচ আছিলে। তাৰপিছত আমাৰ বিভিন্ন ইয়াৰ লোকেল যিখিনি কলা সংস্কৃতি সেইটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জনজাতীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। কাৰ্বি বসতি প্ৰধান ভৰাজুলি অঞ্চলৰ স্থানীয় জনজাতীয় গাঁওসমূহ পৰিদৰ্শন কৰাৰ ব্যৱস্থাও কৰিছে উদ্যোক্তাসকলে। উল্লেখযোগ্য যে 2010 চনতে গঠন হোৱা নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেশ্যনৰ কেইবাগৰাকীও সদস্যই ইতিমধ্যেই দুঃসাহসিক ক্ৰীড়াৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিগত সময়ত মাউণ্ট এভাৰেষ্ট বেছ কেম্পলৈ ট্ৰেকিং, খাৰডুংলা, লাডাখ, কাৰ্গিল, উত্তৰাখণ্ড, মানাপাছ, বুমলা পাছ, মায়দিয়া, টাৱাং, ভূটান, নেপাল, মেচুকা ইত্যাদিলৈ কেইবাবাৰো দুঃসাহসিক মটৰচাইকেল যাত্ৰাৰ উপৰিও যুৱক যুৱতীক পৰ্বতাৰোহণ, ৰাফটিং, ৰক ক্লাইম্বিং, ৰিপেলিং, ট্ৰেকিং ইত্যাদিৰ দৰে বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সংগঠনটোৱে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভৰাজুলি অঞ্চলটোক জনপ্ৰিয় কৰি তোলাৰ বাবেই আয়োজন কৰা হয় এই অনুষ্ঠান, যাতে অনাগত দিনত অঞ্চলটোলৈ পৰ্যটকৰ সোঁত বয়। অঞ্চলটোৰ স্থানীয় লোকসকলে পৰিচালনা কৰিছে অনুষ্ঠানটো। অতিথিসকলে যাতে কষ্ট লাভ নকৰে তাৰ বাবে ৰাখিছে চকু। বিশ্বনাথ চাৰিআলিৰ বিভিন্ন স্থানৰ পৰা এই ৰাইডাৰ্ছ মিট চাবলৈ স্থানীয় ৰাইজৰো সোঁত বৈছে। বিশেষকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভিন্ন ভাষাভাষীৰ লোকসকলৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় লোকসকলেও যথেষ্ট সঁহাৰি প্ৰদৰ্শন কৰিছে। আমি মানে আচলতে এটা নৰ্থ ইষ্ট ৰাইডাৰ মিট বুলি এটা ৰাইডাৰ মিট হয়, ডাঙৰ লেভেলত হয়। সেইটো প্ৰত্যেক বছৰে বেলেগ বেলেগ জেগাত হয়। 2 বছৰ ক'ভিডৰ কাৰণে হোৱা নাছিল। এইবাৰ ভাবিলোঁ আমি চাৰিআলিত এটা কৰোঁ, বিশ্বনাথখনৰ ৰাইজে দেখক, বাহিৰৰ ৰাইজে। তো আমি নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেশ্যন, আপোনালোকে গম পায়, তাক শ্বৰ্টলি নিঅ' বুলি কয়। গতিকে NRM মানে হ'ল নিঅ' ৰাইডাৰ মিট। তো আমি ইয়াত মানে বিভিন্ন জেগাৰ নৰ্থ ইষ্টৰ আৰু নৰ্থ ইষ্টৰ বাহিৰৰো বুলেট ৰাইডাৰ ক্লাবখিনি আহিছে, অকল মানে ৰয়েল এনফিল্ড ৰাইডাৰ। আমি কাৰ্বি আংলং মটৰচাইকেলৰ পৰা ইয়াতে এটা মানে পাৰ্টিচিপেণ্ট কৰিব আহিছোঁ এজ এ লাইক গেছ। একদম বঢ়িয়া হৈছে, ধুনীয়া হৈছে, পৰিৱেশ ভাল আৰু ইয়াত চব নেচাৰ। আমিতো বাইক চলাই পেলাই ভাল পাওঁ আৰু প্লাছ আমি
নতুন জেগা এক্সপ্ল'ৰ কৰিব বিচাৰোঁ য'ত আমি এতিয়া নতুন ফ্ৰেণ্ডছ পাইছোঁ নতুন জেগা পাইছোঁ এতিয়া নেক্সট কাৰোবাক ক'ব পাৰিম কি এই জেগাডোখৰ যা ধুনীয়া জেগা নমস্কাৰ আমাৰ ইয়াৰ বিশ্বনাথ চাৰিআলিৰ গোটেই ৰাইডাৰ্ছবিলাক অহাৰ কাৰণে অল অভাৰ আছামৰ পৰা স্পেচিয়েলি আমাৰ বজাৰৰ ৰাইডাৰ্ছ যিটো ডিফুৰ পৰা আহিছে আমি ভাবোঁ ইয়াত আন এক্সপ্ল'ৰবিলাক আৰু এক্সপ্ল'ৰ কৰক বাহিৰা মানুহ আহক এটা চাউলত 4 ৰাষ্ট্ৰৰ 4খন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে বিগত 2 নৱেম্বৰত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই কলিয়াবৰৰ মেধাৱী ছাত্ৰী প্ৰতিভা মহিলাঙক প্ৰদান কৰে এই বিৰল সন্মান কলিয়াবৰৰ দলগাঁৱৰ বামুনভেটি গাঁৱৰ নিবাসী মান্দাস সতনামী আৰু অনিমা সতনামীৰ জ্যেষ্ঠ কন্যা প্ৰতিভা মহিলাঙে নিজ প্ৰতিভাৰে বিৰল সন্মান আজুৰি আনি কলিয়াবৰৰ লগতে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে সুনাম উল্লেখযোগ্য যে ছাত্ৰীগৰাকীয়ে এটা চাউলত অংকন কৰিছিল ভাৰত বাংলাদেশ ইণ্ডোনেছিয়া আৰু জাপান এই 4খন ৰাষ্ট্ৰৰ 4খন ৰাষ্ট্ৰীয় পতাকা বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত নিমৰীয়া মহাবিদ্যালয়ৰ পৰা এনভাইৰনমেণ্টেল মেনেজমেণ্ট বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে প্ৰতিভা মহিলাঙে অলপ চলপ ড্ৰয়িং কৰিছিলোঁ কেতিয়াবা কিন্তু ভাবা নাছিলোঁ ইমান ডাঙৰকৈ কিবা এটা পাম বুলি এতিয়া পোৱা দেখি মোক ভাল লাগিছে চাউলত 4খন দেশৰ ফ্লেগ আঁকিছিলোঁ কোনকেইখন দেশ ইণ্ডিয়া ইণ্ডোনেছিয়া জাপান বাংলাদেশ মই ফাৰ্ষ্টে অনলাইন এপ্লাই কৰিছিলোঁ অনলাইন এপ্লাই কৰাৰ পিছত তাহাঁতে 13 দিনমানত ৰিপ্লাই দিছে ৰিপ্লাই মানে কনফাৰ্ম হোৱা বুলি ফাৰ্ষ্টে লিখি পেলাই হেৰি কৰিছিলোঁ তাহাঁতক দিছিলোঁ ফাৰ্ষ্টে ফটো দিয়া নাছিলোঁ তাৰপিছত তাহাঁতে কনফাৰ্ম হোৱা দেখি তাহাঁতে ভিডিঅ'টো পঠিয়াব দিলে তাৰপিছত আমি মানে ভিডিঅ'টো বনাই মেলি কেনেকৈ কি আঁকিলোঁ তাৰপিছত বনাই মেলি ধুনীয়াকৈ ভিডিঅ'টো পঠিয়ালোঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰাৰ এই সফলতাই এতিয়া গৌৰৱান্বিত কৰি তুলিছে সমগ্ৰ কলিয়াবৰবাসীক মেধাৱী ছাত্ৰী প্ৰতিভা মহিলাঙৰ প্ৰতিভা আৰু যোগ্যতাক সন্মান জনাই শলাগ লৈছে সমগ্ৰ কলিয়াবৰবাসীয়ে মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কিন্তু বিগত সময়ত চোৰাং চিকাৰী আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ ক্ষতিৰ বাবে 1992 চনত ইউনেস্কোৱে উদ্যানখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বিপদাপন্ন হোৱা বুলি ঘোষণা কৰিছিল কিন্তু 2011 চনৰ 21 জুনত পুনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে মানস ৰাষ্ট্ৰীয় উদ্যানে সমগ্ৰ ভাৰতৰ ভিতৰতে একাধিক সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ এই মানস ৰাষ্ট্ৰীয় উদ্যান মানস একাধাৰে এখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ এখন টাইগাৰ ৰিজাৰ্ভ এখন এলিফেণ্ট ৰিজাৰ্ভ তথা ইণ্টাৰনেশ্যনেল বাৰ্ড এৰিয়া ৰূপে স্বীকৃতিপ্ৰাপ্ত বনাঞ্চল ওৱান অফ দ্য থ্ৰিটেণ্ড হেবিটেটছ অফ দ্য ৱৰ্ল্ড বুলি ক'ব পাৰে ইমান ধুনীয়া এখন ফৰেষ্ট অথচ মানে কি বুলি ক'ব বহুত দুখ কষ্ট সমস্যাৰে মানে মানসখন জুৰুলা সেইকাৰণে বহুত সময় লাগিছে ধৰি লওক কৰিবলৈ আটাইতকৈ ডাঙৰ বস্তুটো এনেকুৱা আছিলে যিটো বড়ো আন্দোলনৰ সময়ত যিটো হ'ল ধৰি লওক মানে উগ্ৰপন্থীবিলাকে যেতিয়া ইয়াতে শ্বেল্টাৰ ল'লে ভিতৰত সেই বস্তুটোৱে মানে মানুহৰ একদম কঁকাল ভাঙি দিয়াৰ নিচিনা অৱস্থা হ'ল এটা তাৰমানে সিহঁতি ডেষ্ট্ৰয় কৰোঁ বুলি কেতিয়াও কৰা নাছিলে যিহেতু সিহঁতি শ্বেল্টাৰ ল'লে ভিতৰত বা আৰ্মি আৰু এইবিলাকৰ অপাৰেশ্যনবিলাক যেতিয়া হয় তেতিয়া মানে কি হয় সিহঁতি ব্ৰিজবিলাক ভাঙি দিলে যাতে আহিব নোৱাৰে আমাৰ কেম্প কিছুমান জ্বলাই দিলে যাতে তাৰমানে গাৰ্ড থাকিলে মানে এইটো ইনফৰ্মাৰবিলাক থাকিব সেইবিলাক সিহঁতৰ সুবিধাৰ কাৰণে সিহঁতে যিটো কৰিলে ইনডাইৰেক্টলি সেইটোৱে মানে মানুহৰ অফিচিয়েল কণ্ট্ৰলটো একেবাৰে নাইকিয়া কৰি পেলালে মানস ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় 60খনতকৈ অধিক গাঁৱে আগুৰি আছে
পৰোক্ষভাৱে সেই গাঁওবোৰৰ প্ৰায়বোৰ মানুহে উদ্যানখনক কেন্দ্ৰ কৰি জীৱন নিৰ্বাহ কৰে। অসংখ্য আপুৰুগীয়া জীৱ জন্তুৰ উপযুক্ত বাসস্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানাহ আই, পাগলাদিয়া, বেকী আদি নৈ বৈ যোৱাৰ লগতে এই বনাঞ্চল অসংখ্য জান, জুৰি, বিল, জলাশয় আদিৰে ভৰা। ভাৰত ভূটান সীমান্তত থকা মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত। উদ্যানখন প্ৰায় ৬০ বিধ স্তন্যপায়ী প্ৰাণী, ৪২ বিধ সৰীসৃপ, ৭ বিধ উভচৰ প্ৰাণীৰ বিচৰণস্থলী। আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত এতিয়া বৃদ্ধি পাইছে দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ সংখ্যা, যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। টাইগাৰৰ সেইটো বাঢ়িছে। টাইগাৰ যিটো যোৱাবাৰৰ যোনটো চেঞ্চাছ হ'লে, লাষ্ট চেঞ্চাছত আমি হেৰি পালোঁ 48টা পাইছোঁ, কিন্তু সেই বস্তুটো এটা মানে ৰেকৰ্ডৰ দৰে আৰু, যাৰ ফলত আমাৰ 2-এটা ৰেকৰ্ডো পোৱা হৈছে। আৰু এই টাইগাৰ চেঞ্চাছটো এই যোৱা 10 দিনমানৰ পৰা আৰম্ভ হৈছে। বৰষুণ যেতিয়া গ'ল তাৰ পৰা এতিয়া আমাৰ আৰু নতুনকৈ আৰম্ভ কৰিছে। এইটো প্ৰায় 2 মাহমান লাগে এটা চেঞ্চাছত। একচুৱেলি মানসৰ যোনটো বেগ হৈছে মানসটো, সেই ক্ষেত্ৰত আমাৰ ৰাইজৰ সহযোগিতা প্লাছ NGO প্লাছ চবত কৰি আমাৰ বিগ ব্ৰাদাৰ বুলি ক'ব লাগিব ভূটানক, কাৰণ ভূটানৰ কাৰণে আমি বহুতখিনি বস্তু ঘূৰাই পাইছোঁ। বাঘৰ সংখ্যাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন বৃদ্ধি পাইছে পৰ্যটকসকলৰ। ইয়াৰ বাবে উৎসাহী হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ববীয়াসকলৰ লগতে পৰ্যটনৰ সৈতে জড়িত লোকসকল। সমগ্ৰ দেশৰ অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যানসমূহতকৈ আটকধুনীয়া মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসম তথা অসমৰ বাহিৰত প্ৰচাৰ বহু কম। কোভিডকালীন পৰিস্থিতিৰ বাবে বিগত 2টা বছৰে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানে পুনৰ প্ৰাণ পাই উঠিছে। বৰ্তমান এই উদ্যানখন চাবলৈ আহিছে বহুদেশী পৰ্যটক। বিভাগীয় কৰ্তৃপক্ষই যদি এই উদ্যানখনৰ বিষয়ে বহুলভাৱে প্ৰচাৰিত কৰে, তেনেহ'লে আগন্তুক দিনত আৰু অধিক পৰ্যটক অহাৰ সম্ভাৱনা আছে। এবাৰ যি এই ৰাষ্ট্ৰীয় উদ্যানলৈ আহে, তেওঁ নিজৰ অভিজ্ঞতা আনক নোকোৱাকৈ থাকিব নোৱাৰে। বাৰিংগাবাৰীৰ ইক' ডেভেলপমেণ্ট কমিটিৰ সভাপতি টিকেন কলিতাৰ দৰে লোকসকলে মানসক লৈ পৰ্যটন উদ্যোগটোক এক নতুন যাত্ৰা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। আমি বহুত কষ্ট কৰি যাতে মানসখন ডেভেলপ কৰিব পাৰোঁ, তাকে লাগি আছোঁ। এতিয়া লাহে লাহে আপোনাৰ ৰিজৰ্টো বহুত হৈ গ'ল আৰু বাহিৰৰ মানুহখিনিও মানসক আঁকোৱালি লৈছে। আমি চেষ্টা কৰি আছোঁ কেনেকৈ মানে মানস মানে ৱৰ্ল্ড হেৰিটেজ চাইট হয় মানস, বিশ্ব ঐতিহ্য ক্ষেত্ৰ, কেনেকৈ আমি ইয়াৰ সৌন্দৰ্য বঢ়াব পাৰোঁ, এইটো আশালৈ আগবাঢ়ি গৈ আছোঁ। আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুৰ সুৰক্ষাৰ দায়িত্বত প্ৰতিদিনে নিয়োজিত হৈ আছে বন বিভাগৰ লোকসকল। মোবাইল নেটৱৰ্কৰ কোনো সুবিধা নথকা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ছেটেলাইট, ৱাকি টকিৰ জৰিয়তে সংযুক্ত হৈ থাকে প্ৰতিজন বনকৰ্মী। পৰ্যটকৰ সুৰক্ষা আৰু আপ্যায়নৰ ক্ষেত্ৰতো বনকৰ্মীসকলে সকলো ব্যৱস্থা কৰে। বাঁহবাৰীৰ পৰা কৰে, বাঁহবাৰীৰ ৰিজাৰ্ভেশ্যন কৰি পঠাই দিয়ে। তাৰপিছত ইয়াত লজত আহিলে চাহ পানী যেতিয়া অৰ্ডাৰ দিলে চাহ পানীৰ খবৰটো তাতে দিয়া হয়, বা ৰাতি থকা ৰিজাৰ্ভেশ্যন ৱাৰলেছৰ যোগেদি হয়। উদ্যানখনৰ জলাশয়সমূহত প্ৰায় 50তকৈও অধিক প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে। উদ্যানখনৰ মথনগুৰিৰ ভাৰত ভূটান সীমান্তৰ বেকী নদীত প্ৰকাণ্ড শিলঘৰীয়া মাছে জঁপিওৱাৰ দৃশ্য আপুনি নিজে প্ৰত্যক্ষ নকৰিলে হয়তো বিশ্বাস কৰিবলৈ টান পাব। ৰাষ্ট্ৰীয় উদ্যানখনৰ অসমতো সম্ভৱ কৃষি বিপ্লৱ ঘটোৱা। অসমৰ উৰ্বৰ ভূমিৰ লগতে আছে সীমাহীন প্ৰজাতিৰ ধানৰ বীজ। কেৱল ধান খেতিৰ জৰিয়তেই অসম কৃষি ক্ষেত্ৰত হ'ব পাৰে আত্মনিৰ্ভৰ। অসমৰ এখন আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত আছে ৩৫৮৩ বিধ প্ৰজাতিৰ ধানৰ বীজ।
যি কেৱল অসম তথা উত্তৰ পূবৰ বাবে অভিলেখ নহয়, সমগ্ৰ ভাৰত তথা পৃথিৱীৰ আন ঠাইতো এনে এটা বীজ সংৰক্ষণাগাৰ পোৱাটো সহজলভ্য নহয়। ব্ৰিটিছ আমোলৰ পৰা স্থানীয় প্ৰজাতিৰ বীজৰ বাহিৰেও শ্ৰীলংকা, বাংলাদেশ, ব্ৰিটেইন, হংকং, চীনসহ বিভিন্ন দেশৰ পৰা অনা ধানৰ বীজ সংৰক্ষণ কৰি ৰখা হৈছে এই কেন্দ্ৰটিত। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা 6টাকৈ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মাজত কৰিমগঞ্জত থকা বৰাক উপত্যকাৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো অন্যতম। কৃষি ক্ষেত্ৰত বিভিন্ন গৱেষণামূলক কাম কৰাৰ লগতে এই বীজ সংৰক্ষণাগাৰটোত আছে ৩৫৮৩ বিধ প্ৰজাতিৰ ধানৰ বীজ। 1913 চনত স্থাপিত হোৱা কেন্দ্ৰটোত প্ৰায় 150 বছৰৰ পুৰণি কালৰ পৰা আৰম্ভ কৰি নতুন প্ৰজাতিৰ বীজ সংৰক্ষণ কৰি ৰখা হৈছে। ধানৰ বাহিৰেও ৰাজমাহ অৰ্থাৎ ফৰাঞ্চ বিনৰো আছে 42 প্ৰজাতিৰ বীজ। আটাইতকৈ উল্লেখযোগ্য কথাটো হৈছে দিল্লীস্থিত কেন্দ্ৰীয় সংৰক্ষণাগাৰত প্ৰায় সমসংখ্যক প্ৰজাতিৰ বীজ থাকিলেও এয়া একেৰাহে 100 বছৰৰ বাবে তথ্য প্ৰযুক্তি আৰু ৰসায়নৰ জৰিয়তে সংৰক্ষণ কৰা হৈছে। কিন্তু কৰিমগঞ্জৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া সুকীয়া। ইয়াতে ৩৫৮৩ বিধ প্ৰজাতিৰ ধানৰ বীজ কেন্দ্ৰৰ নিজা পথাৰত ৰোপণ কৰি নতুনকৈ বীজ উলিয়াই প্ৰতি বছৰে নতুনকৈ সংৰক্ষণ কৰা হয়। আমাৰ ইয়াততো আপোনাৰ ব্ৰিটিছৰ আগৰ পৰাই চলি আছে। এতিয়া বৰ্তমান আমাৰ যোনটো জাৰ্ম প্লাজম বেংক আছে, আমি যোনটো জাৰ্ম প্লাজম ভঁৰাল বুলি কওঁ, তাত ৩০০০ৰ ওপৰ আছে। আৰু আমাৰ ইয়াত কি হৈছে, এইটো আমি আধুনিক পদ্ধতি ৰাখিব পৰা নাই। আমি এটা প্ৰপ'জেল দিছোঁ যাতে আমাৰ নতুন আধুনিক পদ্ধতি ৰাখিব পৰা যায়। আৰু এইখিনি ইয়াৰ ধানখিনি যিখিনি উৎপাদন হয় আমি প্ৰত্যেক বছৰে মেইনটেইন কৰিব লাগে। তো এই বছৰ ধানখিনি আকৌ মেইনটেইন কৰিলোঁ। কেৱল বীজ সংৰক্ষণে নহয়, নতুন ধানৰ প্ৰজাতি আৱিষ্কাৰৰ ক্ষেত্ৰতো যথেষ্ট সফলতা লাভ কৰিছে কেন্দ্ৰটোৰ আন বিজ্ঞানীয়ে। কেন্দ্ৰটোৰ বিজ্ঞানী ডক্টৰ শফিকুল হুছেইনে 14 বছৰৰ গৱেষণাৰ অন্তত আৱিষ্কাৰ কৰিছে সুৰমা নামৰ এবিধ ধান, যি ধানৰ বীজ ৰাজ্যিক ভেৰাইটি কমিটিয়ে অনুমোদনৰ পাছত তেওঁলোকৰ পথাৰত ৰোপণৰ উপৰিও এই বছৰ কিছু স্থানীয় কৃষকক বিতৰণ কৰি পৰীক্ষামূলকভাৱে কৃষি কৰিবলৈ দিয়া হৈছে। কৃষকেও এইবিধ ধানৰ খেতি কৰি সফলতা লাভ কৰাৰ কথা উল্লেখ কৰে। সুৰমা ধানটো আমি এইবাৰ ষ্টেট ভেৰাইটি ৰিলিজ কমিটিয়ে অনুমোদন জনাইছে আৰু চেণ্ট্ৰেল ভেৰাইটি ৰিলিজ কমিটিলৈ আমি ইয়াৰ প্ৰপ'জাল পঠাইছোঁ। হয়তো অহা বছৰলৈ নটিফিকেশ্যন হ'ব। এই ধানবিধ আচলতে বহুত মানে কৃষকেও বহুত ভাল পাইছে। আৰু এই ধানবিধৰ বিল্ড মানে ধানৰ ফচল 4ৰ পৰা 5 টন, মানে 5 টনৰ তলত নহয়, 5 টন প্ৰতি হেক্টৰ হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এই ধানবিধৰ যিটো শস্যকাল 135 দিনমান হয়। নতুন আৱিষ্কৃত ধান খেতিৰ ক্ষেত্ৰত আন ধানতকৈ কম সময় লগাৰ বাবে অধিক লাভজনক আৰু বৰাক উপত্যকাৰ বতৰ উপযোগী বুলিও জানিবলৈ দিয়ে বিজ্ঞানী ডক্টৰ শফিকুল হুছেইনে। এই ধানবিধ এইবাৰ ৰাজ্যিক ভেৰাইটি কমিটিয়ে অনুমোদন কৰাৰ পাছত অহা বছৰত কেন্দ্ৰীয় ভেৰাইটি কমিটিয়ে অনুমোদন কৰাৰ সম্ভাৱনাৰ কথাও জানিবলৈ দিয়ে হুছেইনে। ৰাষ্ট্ৰীয় টেলিভিছনৰ ৰিয়েলিটি শ্ব'ত ইতিমধ্যেই অসমৰ কেইবাগৰাকী প্ৰতিভাৱান কিশোৰ কিশোৰী যুৱক যুৱতীয়ে অসমৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে। তাৰ মাজতে আন এক ভাল খবৰ কঢ়িয়াই আনিছে দুধনৈৰ 6 গৰাকী নৃত্যশিল্পীয়ে। ছিকিমৰ গেংটকত অনুষ্ঠিত হোৱা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা অংশগ্ৰহণকাৰীসকলক চেৰ পেলাই কেইবাটাও শাখাত শীৰ্ষস্থান বুটলিবলৈ সক্ষম হৈছে মৈত্ৰেয়ী, ৰেশ্মিনা, নিকিতা, দীক্ষান্ত, অনন্ত আৰু জেকুলিনয়ে। ছিকিমৰ গীতাকলা, অভিনয় আৰু নৃত্য এছ'চিয়েশ্যন তথা ৰবীন্দ্ৰ নিকেতন কালিবাৰী হাটকো ভিলাইৰ উদ্যোগত
আৰু ছিকিম গেংটকৰ সাংস্কৃতিক বিভাগ আৰু জিয়া নৃত্য একাডেমীৰ সহযোগত যোৱা 19, 20 আৰু 21 নৱেম্বৰত ছিকিমৰ গেংটকত অনুষ্ঠিত হোৱা দ্বিতীয় গীতাঞ্চ উৎসৱত দুধনৈ ক্ৰিয়েটিভিটি ডান্স একাডেমীৰ 6 গৰাকী নৃত্যশিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰি জিলিকি উঠিবলৈ সক্ষম হয়। ছিনিয়ৰ, ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত নৃত্যৰ বিভিন্ন শিতানত পাৰদৰ্শিতা দেখুৱাই 5 গৰাকীয়ে প্ৰথম আৰু আন এগৰাকীয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছেমি ক্লাছিকেল, কণ্টেম্পৰেৰী হিপ হপ আৰু ফ্ৰীষ্টাইল শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰা 5 গৰাকী ছাত্ৰ ছাত্ৰী হ'ল ক্ৰমে মৈত্ৰেয়ী শিৱম, ৰেশমিনা খাতুন, নিকিতা দেৱী, দীক্ষান্ত শিৱম, জেকুলিন ৰাভা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰা ছাত্ৰীগৰাকী হ'ল অনন্ত জ্যোতি দাস। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অসমৰ পৰা বাহিৰত গৈ গেংটকত যি আমাৰ নেশ্যনেল লেভেলৰ প্ৰগ্ৰামত ডান্স প্ৰগ্ৰাম কৰিছোঁ, বহুতে ভাল হৈছে। আৰু ইয়াৰ মূলতে হৈছে মোৰ গুৰু শংকৰ কলিতা ছাৰ, মা দেউতাজনৰ উৎসাহ আৰু ৰাজ্যৰ মৰমো আশীৰ্বাদ। জাজে ক'লে আৰু অলপমান প্ৰশিক্ষণ লাগিব, আমি ভালকৈ আৰু কৰিব লাগিব। সেইটোৱে তাত মুম্বাইৰ পৰা আহিছিলে, কলকাতা, ৰাজস্থান, হাৰিয়ানা, বহুত নানা। হয়, বহুত ভাল লাগিছে আৰু মানে ৱৰ্ডছ নাই ক'বলৈ, কাৰণ ইমান অসমৰ পৰা ইমান দূৰলৈ গৈ পাৰফৰ্ম কৰাটো ইমান ভবা নাছিলোঁ, কিন্তু এইটো হৈছে ৰিয়েলিটি হৈছে কেৱল ছাৰৰ কাৰণে। 2017 চনত ভাগ্যদেৱী নাথৰ উদ্যোগত স্থাপন হোৱা ক্ৰিয়েটিভ ডান্স একাডেমীত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি আহিছে অসমৰ এগৰাকী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ, বিশিষ্ট নৃত্যশিল্পী শংকৰ কলিতাই। সমগ্ৰ দুধনৈলৈ গৌৰৱ কঢ়িয়াই অনা একাডেমীখনৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক আৰু দুধনৈবাসীক। ভবা নাছিলোঁ তাহাঁতে যে এনেকৈ ফাৰ্ষ্ট পজিশ্যন পাই আনিব, গতিকে মই সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। মোৰ স্কুলৰ পৰা 6জনে নিছিলোঁ, আটাইকেইজনে পালে। ছোৱালী এজনী আৰু ল'ৰা এজন আছে। ছোৱালীজনী মৈত্ৰেয়ী শিৱম, ল'ৰাজন দীক্ষান্ত শিৱম। ছোৱালীজনী ছিনিয়ৰ শাখাত হ'ল আৰু ল'ৰাজন ছাব জুনিয়ৰ শাখাত পালে। মোৰ নিজে খুব উৎফুল্লিত হৈছোঁ আৰু মোৰ বৰ ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানৰ যোগেদি এনেকুৱা এটা প্লেটফৰ্ম এখন পাইছে। কিন্তু তাৰ মূলতে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শংকৰ কলিতা ছাৰ। তেখেতৰ উদ্যোগতহে আচলতে আমি ইমান দূৰ যাব পাৰিছোঁ, নহ'লে সেইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। তেখেতৰ মানে অহোপুৰুষাৰ্থ চেষ্টা, যাৰ ফলত ল'ৰা ছোৱালীখিনিক দিন ৰাতি একাকাৰ কৰি তেওঁলোকক যিটো শিকাইছে, যিটো কষ্ট কৰিছে, আৰু তেওঁলোকৰ আমি অলপ চেষ্টা কৰিছোঁ তেওঁক সহযোগ কৰাৰ কাৰণে। কিমানটো পাৰিছোঁ নাজানো, কিন্তু সেইটো তাৰে ফল হয়তো এইখিনি আমি পালোঁ। মই এটাই কওঁ, মই ল'ৰা ছোৱালীক প্ৰেছাৰাইজ কৰা নাই কেতিয়াও। মই নিজেও কম বেছি পৰিমাণৰ সংগীতৰ লগত জড়িত, আৰু ল'ৰা ছোৱালীখিনিক কেতিয়াও মই প্ৰেছাৰাইজ কৰা নাই যে তোমালোকে এইটো শিকা ইমান জোৰ কৰি কৰা। কিন্তু তেওঁলোকে মই সুবিধাটো দিয়াৰ লগত তেওঁলোকে ওতপ্ৰোতভাৱে আগবাঢ়ি আহিল, আৰু তেওঁলোকে আগবাঢ়ি অহাৰ কাৰণে সেইখিনি মই শ্ৰদ্ধা জনাবলৈ চেষ্টা কৰিলোঁ যে আগবাঢ়ি অহাৰ ফলত মানে আৰু যাৰ ফলত আজি ইটো ষ্টেজ পালে। আৰু ইয়াৰ জৰিয়তে মই গোটেইখিনি অভিভাৱকসকলক মই এটাই জনাওঁ, যিবিলাকৰ ল'ৰা ছোৱালী অহা নাই বা আহিম বুলি আছে বা আহিছে, লাগি থাকিলে ইয়াৰ নিশ্চয় এটা সুফল পাবই। বিভিন্ন আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে, প্ৰত্যেকখন ৰাজ্যৰ পৰা আহিছে, বহুত ৰাজ্য 17 তাৰিখৰ পৰা চলিছে, 21 তাৰিখলৈকে চলিছে। বা অসমবাসীৰ বহুত গৌৰৱান্বিত আমি এনেকুৱা উৎফুল্লিত লাগিছে, আমি যে গেংটকৰ পৰা কেনেকৈ আমি অসমৰ আহি গোৱালপাৰা আহি ভাবিব নোৱাৰিলোঁ। আৰু মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। বাঁহবাৰীৰ মূল প্ৰৱেশদ্বাৰত ময়ূৰৰ চালি ধৰাৰ দৃশ্যই দেশী বিদেশী পৰ্যটকক সদায় আকৰ্ষিত কৰি আহিছে। উদ্যানখনত উদ্ভিদ বিজ্ঞানীসকলে 500তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰিছে। তৃণ, বৃক্ষ, গুল্ম আৰু লতা 4 প্ৰকাৰৰ উদ্ভিদেই উদ্যানখনত বিৰাজমান। আনহাতে ঋতু অনুসৰি মানসৰ অৰণ্যৰ ৰূপ সলনি কৰে। বছৰত কেইবাটাও দৃষ্টিনন্দন ৰূপত দেখিবলৈ পোৱা যায় মানস বনাঞ্চলৰ সৌন্দৰ্য। উদ্যানখনৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে বন বিভাগ আৰু অসম পৰ্যটনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
উদ্যানখন বছৰৰ অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে পৰ্যটকৰ বাবে খোলা থাকে। এই সময়ছোৱাত বন বিভাগৰ লগতে স্থানীয় লোকসকলে পৰ্যটকৰ বাবে পৰ্যটন গৃহ, কটেজ আৰু জীপ চাফাৰীৰ ব্যৱস্থা কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এতিয়া গঢ় লৈ উঠিছে ইক' টুৰিজিমৰ বিশেষ ব্যৱসায়। আপুনি যদি পৰিয়াল বা বন্ধুৰ সৈতে মানাহলৈ আহে তেতিয়াহ'লে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আপুনি কটাব পাৰে এটা নিশা। আৰু এই ধৰণে এই ইক' টুৰিজিমৰ ব্যৱসায়ৰ মাধ্যমেৰে থলুৱা লোকসকলো যথেষ্ট পৰিমাণে স্বাৱলম্বী হৈ পৰা দেখা গৈছে। দিনৰ ভাগত বিভিন্ন ঠাইৰ পৰা অহা দেশী বিদেশী পৰ্যটকসকলে জীপ চাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখন চোৱাৰ সুবিধা লাভ কৰে। জীপ চাফাৰীৰ যাত্ৰাত উদ্যানখনৰ মনোৰম দৃশ্য উপভোগ কৰাৰ লগতে উদ্যানখনত থকা ঢেকীয়াপতীয়া বাঘ, হাতী, গঁড়, হৰিণা, বাইচন, বনৰীয়া ম'হ, বন গাহৰি আদি জীৱ জন্তুৰ কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰে পৰ্যটকে। ইয়াৰ উপৰিও নিশা কটাবলৈ উদ্যানখনৰ আভ্যন্তৰৰ মথনগুৰিত বন বিভাগৰ অধীনত 2টা বঙলা, এটা কটেজ আৰু এটা ডৰ্মিটৰী আছে। ইয়াৰ উপৰি বাঁহবাৰীত বন বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু পৰ্যটন বিভাগৰ এটা পৰ্যটক নিবাস আছে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে গঢ় লৈ উঠিছে বহুখিনি সুন্দৰ সুন্দৰ ৰিজৰ্ট, য'ত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নিশা পাৰ কৰাৰ সুন্দৰ সুবিধা আছে। অসমৰ গোটেই গেষ্টখিনি এতিয়া ভৰি পৰিছে মানাছত, বহুত ভিৰ হৈছে। যিমান ৰিচৰ্ট আছে ক'ব লাগিলে ৰিচৰ্টবিলাক ফুলে হৈ থাকে সদায়। মোৰতো 3টা হয়, মই একচুৱেলি সেইটোৱে মানে আহিলে ভাল পাওঁ, মানুহখিনি য'তে নক থাকিব পাৰে। এতিয়া হৈ গৈছে বহুত ৰিচৰ্ট। মানস ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰি ৰখাৰ বাবে চৰকাৰৰ লগতে বহুকেইটা বেচৰকাৰী সংস্থাই কাম কৰি আছে। বিশেষকৈ দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে বহু বছৰ ধৰি কাম কৰিছে নেচাৰ্ছ গ্ৰীণ গাৰ্ড নামৰ এটা বেচৰকাৰী সংস্থাই। বেৰেংগাবাৰীৰ ইক' ডেভেলপমেণ্ট কমিটিৰ দৰে স্থানীয় লোকৰ অনুষ্ঠানসমূহেও ৰাষ্ট্ৰীয় উদ্যানখনৰ উন্নয়নৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ আছে গাতে লাগি থকা ভূটানৰ বনাঞ্চলসমূহ। মানে মানাস ইজ ইউনিক। এনেকুৱা আপুনি মথনগুৰিৰ নিচিনা জেগা আৰু ক'তোৱে নাপায়। ইনফেক্ট হিমালয়ৰ এনেকুৱা নদীবিলাকৰ পাৰত যিবিলাক আছে, মানে যেনেকৈ জীয়াভৰলিখনো দেখিবলৈ অকণমান এনেকুৱা, কিন্তু কৰ্বেট যিখন আছে, কৰ্বেট নেশ্যনেল পাৰ্ক, কৰ্বেটৰ মানে চিনিক বিউটিটো বা টপ'গ্ৰাফিটো অকণমান মিলে, কিন্তু তথাপিও মানে মানসৰ সমান বুলি কেতিয়াও ক'ব নোৱাৰে। মানস আমাৰ বাবে প্ৰকৃতিৰ এক আশীৰ্বাদ। দুষ্প্ৰাপ্য গছ লতিকা জীৱ জন্তুৰে ভৰি থকা মানসক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানে উপযুক্ত প্ৰচাৰ লাভ কৰিলে সমগ্ৰ দেশৰ ভিতৰতে এক অন্যতম আকৰ্ষণীয় বনাঞ্চল ৰূপে খ্যাতি অৰ্জন কৰাটো নিশ্চিত। সন্ধিয়া হ'লে নামি অহা এজাক প্ৰবল বতাহ। পাহাৰৰ পাদদেশলৈ নদীখনৰ ওপৰেদি বৈ অহা এই ধুমুহা সদৃশ বতাহজাক দেশৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ বৈশিষ্ট্য। ভাৰতৰ ভিতৰতে অতিকৈ সুকীয়া বনাঞ্চল ৰূপে খ্যাত এই ৰাষ্ট্ৰীয় উদ্যানখন আছে অসমতে। সেইখন হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মানস ৰাষ্ট্ৰীয় উদ্যান।
প্ৰাকৃতিক সম্পদৰাজি তথা বন্য জীৱ জন্তুসমূহৰ উপৰিও